পঞ্চদশ বিধানসভা অধিৱেশন যোৱাকালি শেষৰ দিন আছিল। শেষৰখন অধিৱেশন আছিল বাজেট অধিৱেশন। যোৱাকালিৰ দিনটোত অসমৰ বিভিন্ন বিষয়ৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দীৰ্ঘদিনীয়া অসমৰ ভূমিহীন লোকসকলৰ ভূমি সমস্যাৰ লগতে গুৱাহাটীৰ 18খন পাহাৰৰ প্ৰায় 85,000 পৰিয়ালৰ মাটিৰ পট্টাৰ বিষয়টোক তেখেতে উল্লেখ কৰি এইবাৰ পুনৰ নিৰ্বাচনৰ আগে আগে 85,000 পৰিয়ালক মাটিৰ অধিকাৰ প্ৰদান কৰিম বুলি ঘোষণা কৰিছে। এতিয়া আমাৰ কথাটো হ'ল যে লোকসভা নিৰ্বাচনৰ আগতো বিজেপি চৰকাৰে কৈছিল, গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ ইলেকশ্যনৰ আগতো বিজেপি চৰকাৰে কৈছিল, ইয়াৰ পূৰ্বৰ বিধানসভা নিৰ্বাচনবিলাকৰ আগতো বিজেপি চৰকাৰে স্পষ্টকৈ কৈছিল যে গুৱাহাটীৰ 18খন পাহাৰৰ মানুহক মাটিৰ অধিকাৰ প্ৰদান কৰিব। এতিয়া এইটো কেৱল এটা নিৰ্বাচনী যে টোপ, এই বিষয়টো সকলো মানুহে এতিয়া বোধগম্য হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ এটা কথা সুধিব বিচাৰিছোঁ, যোৱা সময়খিনিত যে বসুন্ধৰাৰ নামত ইমান তাল এফাল লগোৱা হ'ল, বসুন্ধৰা 1.0, 2.0, 3.0 আহি পালেহি, সেই সময়খিনিত গুৱাহাটীৰ 85,000 পৰিয়ালে বাৰম্বাৰ মাটিৰ পট্টাৰ কাৰণে আবেদন কৰাৰ পাছত বিভিন্ন অজুহাতত তেওঁলোকৰ আবেদনবিলাক কেঞ্চেল কৰি দিয়া হৈছিল। বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকৰ আবেদনবিলাক নাকচ কৰি দিয়া হ'ল। সেই সময়খিনিত আমি দেখিলোঁ যে বসুন্ধৰা এতিয়া বসুন্ধৰা হৈ থকা নাই, বসুন্ধৰা প্ৰতাৰণা ধৰালৈ পৰ্যবেক্ষিত হ'ল। এতিয়া বসুন্ধৰা নহয়, আমি বসুন্ধৰাক প্ৰতাৰণা ধৰা হিচাপে আখ্যা দিছোঁ। কাৰণ কেলে থলুৱা মানুহে লাখ লাখ পৰিয়ালে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী পাহাৰতো মাটিৰ পট্টাৰ কাৰণে আবেদন কৰাৰ পিছত অসম চৰকাৰে সাধাৰণ মানুহৰ আবেদন পেলাই থৈ দিলে, কেঞ্চেল কৰিলে। কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ ভূ মাফিয়াবিলাকৰ মাটিৰ পট্টা হ'ল। এই বসুন্ধৰা বা প্ৰতাৰণা ধৰাৰ জৰিয়তে সাধাৰণ মানুহৰ কাৰণে প্ৰতাৰণা ধৰা এই বসুন্ধৰাই কিন্তু ভূ মাফিয়াবিলাকৰ হাতত মাটি তুলি দিলে। এই বসুন্ধৰাই ৰাজনীতিকবিলাকৰ, ক্ষমতাত থকা ৰাজনীতিকবিলাকৰ নামে বেনামে বহু প্ৰপাৰ্টি তেওঁলোকৰ নামত নামজাৰি কৰিবৰ কাৰণে অসম চৰকাৰে সুবিধা কৰি দিলে। তাৰ বিপৰীতে সাধাৰণ মানুহৰ মাটিৰ অধিকাৰ নহ'ল। আৰু এতিয়া ইলেকশ্যনৰ আগত আকৌ পুনৰ গুৱাহাটীৰ পাহাৰৰ মানুহৰ ভোট লাগে, 85,000 পৰিয়ালৰ ভোট লাগে, সেইকাৰণে এতিয়া তেখেতলোকে মাটিৰ অধিকাৰৰ কথা কৈছে। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এই পাহাৰৰ 18খন পাহাৰত বসবাস কৰা খিলঞ্জীয়া মানুহক পুনৰবাৰ প্ৰতাৰণাৰ নামত প্ৰতাৰণা কৰিব মাটিৰ অধিকাৰ দিয়াৰ নামত, এই কথাটো আমি সহ্য নকৰোঁ। কিয় নকৰিলে? যোৱা 5টা বছৰে বসুন্ধৰা কাৰ কাৰণে কৰা হৈছিল? বসুন্ধৰা অহাৰ সময়ত আমি দেখিলোঁ গুৱাহাটীৰ বিভিন্ন ঠাইৰ লগতে আজি BTADৰ পৰ্বতজোৰা বাছবাৰীত এগৰাকী কাৰ্বি মানুহে গাত পেট্ৰল ঢালি ভাবুকি দিব লগা হ'ল নিজৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি ৰক্ষা কৰিবৰ কাৰণে। সেয়া থাৰ্মেল প্ৰজেক্টৰ কাৰণে আগবঢ়াই দিছে। যোৱা সময়খিনিত জাতি মাটি ভেটিৰ কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কাক কাক মাটি দিলে মই চমু এটা আভাস দিব বিচাৰিছোঁ। কাৰ্বি আংলঙৰ লাহৰীজানত 5,940 একৰ ভূমি পুঁজিপতিক গতাই দিলে। ৰিলায়েন্স CBG কাৰ্বি আংলঙত 4,000 একৰ ভূমি, লজিষ্টিকেল পাৰ্ক দৰাবিলত 50 একৰ ভূমি, ছেটেলাইট টাউনশ্বিপৰ নামত 1,500 একৰ ভূমি, পতঞ্জলি অইল প্লামৰ নামত গোলাঘাটত 25 একৰ ভূমি, এজিউৰ ছ'লাৰ পাৱাৰ প্ৰজেক্ট মিকিৰ বামুণীক 91 একৰ, আদানী থাৰ্মেল পাৱাৰ প্ৰজেক্ট পৰ্বতজোৰাত, BTADত 1,188 একৰ, হায়াত হোটেল কাজিৰঙাত 15 একৰ, আদানী চিমেণ্ট ফেক্টৰী ডিমা হাছাওত 2,970 একৰ, আদানী থাৰ্মেল পাৱাৰ প্লাণ্ট ধুবুৰী 1,155 একৰ, আৰু পলাশবাৰীতে কৃষি ভূমিক উদ্যোগিক ক্ষেত্ৰলৈ হস্তান্তৰ কৰিছে 2021 চনৰ পৰা 24 চনলৈকে 124 একৰ। 124 একৰ ভূমি কেৱল পলাশবাৰী 2021 পৰা 24 চনলৈকে কৃষি ভূমিক তেওঁলোকে পতিত ভূমি দেখুৱাই ইণ্ডাষ্ট্ৰী বা উদ্যোগিক ক্ষেত্ৰলৈ হস্তান্তৰ কৰি এইবিলাক বিভিন্ন ধৰণে পুঁজিপতি গতাই দিয়া হৈছে। এয়া হৈছে চৰকাৰৰ চৰিত্ৰ। মই কেইটামান মাত্ৰ উদাহৰণ দিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত জাতি মাটি ভেটিৰ নামত পুঁজিপতিক মাটি গতাই দিয়াৰ কাৰণে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিলে। তাৰ বিপৰীতে কিন্তু থলুৱা মানুহক মাটি অধিকাৰ নিদি এতিয়া ইলেকশ্যনৰ আগত গুৱাহাটীৰ থলুৱা মানুহক তেওঁলোকে মাটি অধিকাৰ দিয়া প্ৰতাৰণা কৰিছে। এয়া সম্পূৰ্ণ মিছা। বিজেপি চৰকাৰে এনেকুৱা প্ৰতাৰণাত ভুল নাযাবৰ কাৰণে গুৱাহাটী পাহাৰবাসী খিলঞ্জীয়া লোকক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।